हेलो बंधुসকল नमस्कार आपनालोকক स्वागतम जनाइছো এটা নতুন ভিডিওত আৰু আজি বৰ্তমান 15 তাৰিখ 15 ডিসেম্বৰ আৰু ডিসেম্বৰ মাহটোতে আজি প্ৰথমবাৰ ওলাই আহিছো অকমান আউটিং এডভেঞ্চাৰ কৰিব কাৰণে আৰু বৰ্তমান উপস্থিত আছো ধলাহদিয়া ব্ৰিজত গৈ আছো আমি অৰুণাচললৈ আপু এই দৃশ্য আপোনালোক দেখাই আছো আজিৰ ভিডিওটো অলপ মজা হ'বলৈ গৈ আছে অৰুণাচলত কোন ঠাইত গৈ আছো আপোনালোকে ভিডিওৰ যোগেদি চাই থাকিব তেতিয়া গম পাব আৰু বহুত দিন হৈ গ'ল ভিডিও দিয়া নাই মই তো আশা কৰিছো আপোনালোকে এই ভিডিওটো চাই অলপ হলো ভাল পাব আৰু ইয়া দেখিছে খুব ধুনিয়া ধলাহদিয়া ব্ৰিজৰ দৃশ্য কি ধুনিয়া দেখিছে আৰু বতৰটো খুব ভাল কৰিছে সেইকাৰণে ভাবিলো অলপ অৰুণাচলতে যোৱা যাওক তো চাই থাকিব আৰু এই ভাইটি এজন আহিছে মোৰ লগত তেওঁ এইফালে অলপ ভিডিও কৰাত ব্যস্ত হৈ আছে আৰু ইয়া মোৰ লগত আছে ভাইটি মোৰ আৰু ভাইটিক লৈ আহিলো আজি অৰুণাচললৈ যাওঁ বুলি ভাইটি কেনেকুৱা লাগিছে ভাল লাগিছে তো আশা কৰো তোমাৰো এই ফাৰ্স্ট এক্সপেৰিয়েন্স হ'ব এই ভিডিওটোত আপোনালোকক দেখাই দিছো এই ভাইটিও ভিডিও বনায় আৰু তেওঁৰো এটা চেনেল আছে চেনেলৰ নামটো দি দিম ডেসক্ৰিপচনত আপোনালোকে চাব আৰু ভাইটি আজি মোৰ লগত অলপ সহায় কৰিব যেহেতু এক বছৰ পিছত দাম্বুকলৈ গৈ আছো যোৱা বছৰ মই দাম্বুক আহিছিলো আৰু সময় অকমান মিলাই আহিছো চাওকে কি হয় কি নহয় তাত বহুত ধুনিয়া ধুনিয়া এডভেঞ্চাৰ হয় আৰু মিউজিক ফেষ্টিভেল ইণ্ডিয়াছ ফাৰ্ষ্ট মিউজিক ফেষ্টিভেল দাম্বুক অৰুণাচল আৰু তাত কমলাৰ যেহেতু উৎসৱ অৰেঞ্জ ফেষ্টিভেল বুলি কোৱা হয় আৰু খুব ধুনিয়া ধুনিয়া তাত অৰেঞ্জ ওলাই কমলা ওলাই আপোনালোকে চাব তো বলক গৈ থাকো তো বলক দেৰি নকৰি যাত্ৰা আৰম্ভ কৰো তো সকলোকে কৈছো বহুত দিনৰ মূৰত ভিডিও এটা দিছো আপোনালোকে ভিডিওটো চাব আৰু আজি ভিডিওটো ধুনিয়া এটা চালে গৈ আছো ভিডিওটো কন্টিনিউ চাই থাকিলে আপোনালোকে গম পাব ক'ত গৈ আছো তো চাই থাকিব ভিডিওটো শান্তিপুৰৰ পৰা আকৌ গেট পাৰ হৈ যাব লাগিব আমি ILP বনাব লাগিব এতিয়া গৈ কিবা কিবি হৈ আছে ক'লে বলক এতিয়া শান্তিপুৰ গেটত লগ পাই আছো তো গাইজ আছো শান্তিপুৰ গেট আৰু ILP বনালো ইয়াতে এখন গেট দেখিছে তো আমি এতিয়া ৰেডি হৈ আছো যাব কাৰণে আৰু ইয়াত দেখিছে মোৰ পিছফালে গেট শান্তিপুৰ বাইকখন আছে আগত বলক লৈ আহোঁ আৰু এইফালে চাই আছে আপোনালোকে অৰুণাচলৰ ভিতৰত সোমাই গ'লো আৰু এইফালে ভাইটি এণ্ট্ৰি কৰিলা নেকি তো এণ্ট্ৰি হৈ গ'লে অফিচটো দেখিছে গেটৰ সন্মুখত ইয়াতে এণ্ট্ৰি কৰি এতিয়া গৈ আছো বলক আৰু ফাইনালি ৰয়িং পাই গ'লো এখন দেখিছে ৰয়িং গেট ৱেলকাম টু ৰয়িং দেখিছে আৰু আমি এতিয়া ৰয়িং গেটৰ পৰা এনেই অলপ আহিছোঁ কিবা কিবি ইয়াত দুটামান বস্তু ল'ব লাগে আৰু তাৰপিছতে আমি গৈ আছোঁ দাম্বুকলৈ দাম্বুক ইয়াৰ পৰা আপোনাৰ মোটামুটি 38 কিলোমিটাৰ আৰু 38 কিলোমিটাৰ যোৱাৰ পিছত আপোনালোকক অৰেঞ্জ ফেষ্টিভেল গ্ৰাউণ্ড আছে তাত গৈ দেখাই দিম আৰু দেখিছোঁ অৰুণাচলৰ
দেখাই আছোঁ। তো বন্ধুসকল আকৌ ওলাই দিলোঁ ৰয়িঙৰ পৰা লেফ্ট ছাইড ওলাই দিছোঁ আমি আৰু ৰাইট ছাইডে গ'লে তেজু পালোহেঁতেন। তো আমি লেফ্ট গৈ আছোঁ আৰু এতিয়া আমি পামগৈ দিবাং ৰিভাৰ যি ওপৰত ব্ৰিজ এখন আছে ধুনীয়া ব্ৰিজখন আপোনালোকক দেখাম। তো আগলৈ গৈ থাকোঁ আৰু ধুনীয়া এখন ফৰেষ্ট আছে, ফৰেষ্টখনো চাওক কি ধুনীয়া লাগিব। অলপ তাৰ চিনাৰীটো বহুত ধুনীয়া, অলপ আউট অফ কাণ্ট্ৰিৰ নিচিনা ফিল হয় এইডোখৰ ঠাইলৈ আহিলে। আপোনালোকে যদি কেতিয়াবা আহে তেনেহ'লে এই ঠাইডোখৰত ফটো উঠাব পাৰিব আৰু খুব ধুনীয়া চিনাৰী আৰু ৰাস্তাটো একদম পোন আৰু খুব ধুনীয়া লাগে এইডোখৰ ঠাইত। দেখিছে আপোনালোকক অকণমান ছাইডৰ ভিউজটো দেখাই দিছোঁ। ধুনীয়া এটা জেগা পাইছোঁ কামৰূপা পাবলৈ, আৰু ইয়াৰ পৰা 18 কিলোমিটাৰ আছে। আৰু দেখিছে মোৰ পিছফালে কি ধুনীয়া এটা ঠাই, খুব মজা। আৰু আপোনালোক দেখাইছোঁ এটা চিনেমেটিক ভিউ, 360 ডিগ্ৰী দেখাই আছোঁ আৰু এটা চিনেমেটিক ভিউ যাতে দেখাম আপোনালোক। আৰু আহি পাইছোঁ বন্ধুসকল বমজি ব্ৰিজ, আৰু ইয়াত ৰখি লৈছোঁ অলপ। আৰু এই নৈখনে আপোনাৰ গৈ ব্ৰহ্মপুত্ৰত পৰেগৈ আৰু বহুত খৰচোতা নৈ হয়। দেখিছে গোটেই পাহাৰৰ এই বালি আৰু এনে পাথৰবোৰ একদম বাৰিষাত বহুত ধুনীয়াকৈ উঠি আহে এইখিনি পাথৰ। আৰু সেইফালে দেখিছে আপোনালোকে আগত কেমেৰাত দেখিব পাৰিছে নাই, এইখিনিৰ পৰা নদীটো ওলাই আহে। এইটো দিবাং ৰিভাৰ, আৰু দিবাং ৰিভাৰ এইখনলৈ কয়। দেখিছে পাহাৰ ওপৰত কি ধুনীয়াকৈ। তো বন্ধুসকল গৈ পোৱাগৈ নাই আমি মেইন ঠাইডোখৰলৈ, আৰু অলপ বাকী আছে। তো গৈ থাকোঁ বলক দেৰি নকৰি। আৰু তাত যিটো ফেষ্টিভেল গ্ৰাউণ্ড আছে তাত গৈ দেখাম আপোনালোকক মিউজিক এডভেঞ্চাৰ য'ত হ'বলৈ গৈ আছে। আৰু যোৱা বছৰ ইয়াতে মই আপোনালোকক দেখাইছিলোঁ যিহেতু 4x4 ফিউৰি এনেকুৱা ঠাইত ওপৰতে হৈছিলে আগত। এইবছৰ অহা দেৰি হ'ল গতিকে দেখাব নোৱাৰিলোঁ আপোনালোকক। বলক ভিডিঅ'টো কণ্টিনিউ কৰোঁ।